ৰাঘৱ চাড্ডা যিগৰাকী ব্যক্তি সকলোৰে মুখে মুখে যিগৰাকী ব্যক্তিৰ কথা বা যিগৰাকী ব্যক্তিয়ে বিভিন্ন কথা চৰ্চা কৰে আৰু যিবোৰ কথা সাধাৰণ ৰাইজৰ সমস্যা আছিলে আৰু সেই সমস্যা সন্দৰ্ভত প্ৰতিদিনেই মাত মাতি আহিছিল ৰাঘৱ চাড্ডা। এগৰাকী ৰাঘৱ চাড্ডাই যিকোনো মুহূৰ্তত ৰাইজৰ পক্ষত আছিলে আৰু খুব কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিলে ৰাঘৱ চাড্ডা, কিয়নো মানুহৰ জনসাধাৰণৰ যিবোৰ সাধাৰণ ধৰণৰ যিবিলাক অসুবিধা বা যিবোৰ সমস্যা সেই সমস্যাৰ প্ৰতিটো দিশতে মাত মাতি গৈছিল, থিয় হৈছিল এইগৰাকী নেতা ৰাঘৱ চাড্ডা। কিন্তু ৰাঘৱ চাড্ডাই ক্ষমা কৰিব আপ ত্যাগ কৰি বিজেপি যোগদান কৰিছে। ইতিমধ্যে অসমবাসী ৰাইজৰ লগতে বিশ্ববাসী দেশবাসী জ্ঞাত যে ৰাঘৱ চাড্ডাই যোগদান কৰিছে বিজেপিত। আৰু লগতে ক'ব লাগিব ৰাঘৱ চাড্ডা বিজেপিত যোৱাৰ মাত্ৰকে ৰাঘৱ চাড্ডাৰ পিছে পিছে বিজেপিত আৰু বহু লোকেই যোগদান কৰিছে আৰু যিসকলে যোগদান কৰিছে সকলোৰে চিনাকি মুখ ৰাঘৱ চাড্ডাৰ লগতে বিজেপিত কোনে কোনে যোগদান কৰিছে আমি খবৰ লৈব চেষ্টা কৰিছোঁ। বিজেপিত যোগদান আপৰ নেতা ৰাঘৱ চাড্ডা। ইতিমধ্যে সকলো জ্ঞাত যে ৰাঘৱ চাড্ডাই যোগদান কৰিছে বিজেপিত, সেই কথা নতুন কথা নহয়। ইতিমধ্যে সকলোৱে জ্ঞাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপস্থিতিত যোগদান কৰিছে বিজেপিত ৰাঘৱ চাড্ডাই। কিন্তু ৰাঘৱ চাড্ডাই যোগদান কৰিছে হয় ৰাঘৱ চাড্ডা সহ আৰু কেইবাগৰাকীও যোগদান কৰিছে। ৰাঘৱ চাড্ডা সহ সন্দীপ পাঠক, অশোক মিত্ৰালেও যোগদান কৰিছে বিজেপিত। আমি পুনৰ কৈছোঁ কেইবাগৰাকী চিনাকি মুখ যিকেইগৰাকী ৰাঘৱ চাড্ডাই বিজেপিত যোগদান কৰা মাত্ৰকে তেওঁলোকো বিজেপিলৈ ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে। আৰু লগতে আছে স্বাতি মালিয়ান, বিক্ৰম চাহন, ৰাজেন্দ্ৰ গুপ্তাইও যোগদান কৰিব বিজেপিত। আমি পুনৰ কৈছোঁ এক ডাঙৰ খবৰ আছে, যি খবৰটো হৈছে যে ৰাঘৱ চাড্ডাৰ সমান্তৰালকৈ কেইবাগৰাকীও বিজেপিত যোগদান কৰিবলৈ গৈ আছে। সকলোৰে চিনাকি মুখ ৰাঘৱ চাড্ডা আৰু সেইগৰাকী ৰাঘৱ চাড্ডাই বিজেপিত যোগদান কৰিছে। আপ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে ৰাঘৱ চাড্ডাই। সকলোৰে কাষত থিয় দি ৰাইজৰ পক্ষত থিয় দিয়া সেইগৰাকী ৰাঘৱ চাড্ডা, যিগৰাকী ৰাঘৱ চাড্ডাই সাধাৰণ ৰাইজৰ অসুবিধাসমূহ দাঙি ধৰিছিলে। কেৱল সেয়াই নহয়, প্ৰতিগৰাকী লোকৰ কাষত থিয় দিয়া, সকলোৰে সমস্যাসমূহৰ বিষয়ে চৰ্চা কৰি সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত সদায় এখোজ আগবাঢ়ি আছিল ৰাঘৱ চাড্ডা আৰু সেইবাবে খুব কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰিছিলে ৰাঘৱ চাড্ডাই। আৰু সেইগৰাকী ৰাঘৱ চাড্ডাই অৱশেষত আপ ত্যাগ কৰিলে, আপৰ বাবে মহাদুৰ্যোগ। আপ ত্যাগ কৰিয়ে বিজেপিত যোগদান কৰিছে ৰাঘৱ চাড্ডাই আৰু ৰাঘৱ চাড্ডাৰ পিছে পিছে কোন কোন যাব বিজেপিত আমি পুনৰ এবাৰ কৈছোঁ ৰাঘৱ চাড্ডা সহ সন্দীপ পাঠক, অশোক মিত্ৰালেও যোগদান কৰিব বিজেপিত। লগতে স্বাতি মালিৱাল, বিক্ৰম চাহন আৰু ৰাজেন্দ্ৰ গুপ্তাইও যোগদান কৰিব বিজেপিত। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে বহু জনপ্ৰিয় নেতা এতিয়া বিজেপি যোগদান কৰাৰ সম্ভাৱনা আছে। যিসকল নাম আমি উল্লেখ কৰিছোঁ সেইসকলৰ সন্দৰ্ভত ছ'চিয়েল মিডিয়াত সম্পূৰ্ণ চৰ্চা কেন্দ্ৰবিন্দু হৈছে। বৰ্তমানলৈকে যোগদান কৰা নাই যদিও কিন্তু এক প্ৰকাৰ চৰ্চা লাভ কৰি আছে যে ৰাঘৱ চাড্ডা সহ সন্দীপ পাঠক, অতুল মিত্ৰালেও যোগদান কৰাৰ সম্ভাৱনা আছে। স্বাতি মালিৱালে যোগদান কৰাৰ সম্ভাৱনা আছে। বিক্ৰম চাহন, ৰাজেন্দ্ৰ গুপ্তাইও যোগদান কৰাৰ সম্ভাৱনা আছে বিজেপিত। গতিকে ৰাঘৱ চাড্ডাৰ পিছে পিছে এইসকল নেতাও বিজেপিলৈ যাব পাৰে নেকি? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপস্থিতিত এইদৰে যোগদান কৰিছে বিজেপিৰ ৰাঘৱ চাড্ডাই। আৰু ৰাঘৱ চাড্ডাই যোগদান কৰাৰ পিছতে এতিয়া এফালে সামাজিক মাধ্যমত সমালোচনাৰ মুখামুখি হোৱাও দেখিবলৈ পোৱা গৈছে নেতাগৰাকীক, কিয়নো খুবেই কম সময়ত মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছিলে ৰাঘৱ চাড্ডাই। বিভিন্ন সময় দেখিবলৈ পোৱা গৈছে আম আদমি পাৰ্টিটো কিছু পৰিমাণে যে শক্তিশালী হৈ আছিল, সেই শক্তিশালী আঁৰৰ ব্যক্তিগৰাকী আছিলে ৰাঘৱ চাড্ডা। কিন্তু অৱশেষত আপক ত্যাগ কৰি বিজেপিত যোগদান কৰিছে ৰাঘৱে। আৰু ৰাঘৱ চাড্ডাই যোগদান কৰাৰ পিছত দেখিবলৈ পোৱা গৈছে আৰু বহু সংখ্যক লোকে হয়তো খুব সোনকালেই বিজেপিলৈ গমন কৰিব পাৰে। ৰাঘৱ চাড্ডাৰ বিজেপিৰ যোগদানৰ পিছতেই কেইবাগৰাকীও
নেতাৰ কথা পোহৰলৈ আহিছে, ব্যক্তিৰ কথা পোহৰলৈ আহিছে। আমি যিসকল নাম উল্লেখ কৰিলোঁ সেইসকলেও অতি শীঘ্ৰেই যোগদান কৰাৰ সম্ভাৱনা আছে বিজেপিত। আৰু খুব কম সময়ৰ ভিতৰতে জনসাধাৰণৰ দুখৰ সময়ত থিয় দিয়া, সকলো সমস্যাৰ সন্মুখত থিয় দিয়া ৰাঘৱ চাড্ডা অৱশেষত ত্যাগ কৰি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিছে নীতিন নবীনৰ উপস্থিতিত। আৰু ৰাঘৱ চাড্ডাই বিজেপিত জইন কৰা মাত্ৰকে আন কেইবাগৰাকীও নেতা তথা ব্যক্তি বিজেপিলৈ গমন কৰাৰ কথা উল্লেখ কৰা হৈছে। বহুকেইগৰাকী জনপ্ৰিয় নেতা তথাপিও ব্যক্তি, যিসকল নাম হৈছে সন্দীপ পাঠক, অশোক মিত্ৰাল, স্বাতি মালিমাল, বিক্ৰম চাহান, ৰাজেন্দ্ৰ গুপ্তা এইসকলেও অতি শীঘ্ৰেই বিজেপিত যোৱাৰ সম্ভাৱনা আছে।